নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ মাজত ইয়াতে এইটো বস্তু আজি সাজি ওলাইছোঁ। এই বস্তুটো কেনেকুৱাকৈ সাজে মানে কেনেকুৱাকৈ বনায় সেইটো আপোনালোকৰ মাজত দেখাম। আৰু এইটো যিটো কম্পনেণ্ট প্ৰয়োজন হ'ব এইটো আপোনাৰ স্ক্ৰীনত দিয়া আছে। আৰু এইটোৰ কাৰণে যি সামগ্ৰী লাগে এইটো আমি যোগাৰ কৰিছোঁ। এইটো আপোনাৰ বাক্সা আমাৰ ডাইফোনৰ বাক্সা এনেই পৰি আছিল, লৈ লৈছোঁ। আৰু ইয়াৰ কাৰণে পুৰণা চাৰ্কিটৰ পৰা হিটচিং এটা লৈছোঁ আৰু এটা সুইচ লৈছোঁ আৰু এটা ৰেক্টিফায়াৰ ডায়োড লৈছোঁ আৰু এটা ৰেজিষ্টৰ, তো 1K ৰেজিষ্টৰ, ব্ৰাউন ব্লেক ৰেড যিটো কালাৰ, আৰু এটা নৰ্মেল LED লৈছোঁ নেকি, এইটো গ্ৰীণ ৰঙৰ হয়, আৰু এটা চাৰ্জিং চকেট। বজাৰত 3 টকা 4 টকাত কিনিব পায়। আৰু এটা 3 ৱাটৰ LED লৈছোঁ, ইয়াৰ প্ৰাইচ 10 টকামান হ'ব। আৰু অলপমান তাঁৰ লৈছোঁ যাতে আমাক তাঁৰখিনি প্ৰয়োজন হ'ব, অলপমান তাঁৰ প্ৰয়োজন হ'ব। আৰু যি এণ্ড্ৰইড মোবাইলৰ বেয়া বেটাৰী, এই বেয়া বেটাৰীৰ সন্মুখৰ চাৰ্কিটখন গুচাই দিছোঁ। আৰু এই বেটাৰীৰে এই লাইটটো বনাম যিটো নেকি বহুত সময় বেকআপ দিয়ে। আৰু এইটো কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখাই আছোঁ। এই লাইটটোত আমি হিটচিংটো ওপৰৰ ফালে লগাম আৰু তলফালে আমাৰ চুইচটো লগাম। ইয়াৰ কাৰণে আমি যি কাটিব লাগে কাটি লৈছোঁ। আৰু এইটো লাগিব LED লগোৱাৰ কাৰণে আমাৰ পুৰণা LED বাল্বৰ বেয়া, তাৰ পৰা আমি হিটচিংটো লৈছোঁ যাতে লাইটটো চল্ডাৰিং কৰি স্ক্ৰুত লগাব পাৰোঁ, স্ক্ৰু সুবিধাত লগাব পাৰোঁ। চাওক, হিটচিংটো আমি হিট দি পেলাই আপোনাৰ হিট গানত হিট দি আমি বহাই দিছোঁ আৰু চুইচটো এইখিনি হোল্ড কৰি লৈছোঁ। আৰু LEDটো বেছি সৰুকৈ যিমান হিটচিঙৰ পৰিমাণৰ সৰুকৈ কাটি লৈছোঁ। আৰু LED যাতে জাষ্ট তাত ফিটিং হয়। আৰু চাই লওক, এইটো আমি হিটচিঙৰ ওপৰত যাতে ফিটিং হয় তাতে আমি হিটচিং লগাই দিম যাতে LEDটো বেছি সময় জ্বলি থাকিলেও গৰম নহয়, তাৰ কাৰণে আমি হিটচিং ব্যৱহাৰ কৰিছোঁ। আৰু যিটো LEDৰ আমি পুৰণা LEDৰ পৰা কাটি লৈছোঁ এইটো আমি চাফা কৰি মাজৰ পইণ্টটো গুচাই দিম, কাৰণ দুটা LED পইণ্টৰ দুটা যাতে লগ নালাগে, লগ লাগিলেতো শ্বৰ্ট চাৰ্কিট হ'ব আৰু লাইটটো নজ্বলিব। সেইকাৰণে আমি চাফা কৰি দুটা পইণ্ট চল্ডাৰিং কৰিব পৰাকৈ জেগা ৰাখিছোঁ আৰু মাজৰখিনি ছাইডৰ পৰা এৰাই দিছোঁ। মাজৰখিনি থাকিলেও একো নহয়, তলৰ হিটচিঙত লাগি থাকিব। আৰু ইয়াৰে লাইটটোৰ পজিটিভ নিগেটিভ আমি চাই ল'ম। আহকচোন এইটো কানেকশ্যন কৰোঁ। অলপ থাৰ্মেল পেষ্ট লগাই ল'ম এতিয়া লাইটটোৰ তলত। লাইটটোৱে হিট হ'লেও আমি হিটটো এলুমিনিয়ামৰ সহায়ত যাতে হিটচিঙলৈ গুচি যায়। চাওক, আমি লাইটটো লগাম ইয়াতে। আৰু এই হিটচিংটো আমি হিট কৰি ভৰাই দিছোঁ যাতে বস্তুটো ওলাই নাহে। আৰু ইয়াতে আমি চুইচটো লগাই দিছোঁ, আগত আমি কাটি হোল্ড কৰিছোঁ। এইটো ভিডিঅ'টো স্কিপ কৰা হৈছে আৰু বহুত দীঘলীয়া হয় যাতে। আৰু এইটো ছাইডত আমি চাৰ্জিং পইণ্টৰ কাৰণে হোল এটা কৰিম আৰু সন্মুখৰ লাইটটোৰ কাৰণে তাত আমি এটা হোল্ড কৰিম। চাওক, আমি এইটো হোল্ড কৰিলোঁ ছাইডৰ চাৰ্জিং চকেটৰ কাৰণে আৰু লাইটৰ কাৰণেও এইটো হোল্ড কৰি আমি ৰাবাৰ এটা লগাই দিছোঁ যাতে লাইটটো ওলাই নাহে। আৰু এই লাইটটোৰ যি ডাঙৰ পইণ্ট থাকে সেই ডাঙৰ পইণ্টটো সদায় নিগেটিভ আৰু সৰুখিনি পজিটিভ। ডাঙৰটো কেথড পইণ্ট আৰু সৰুটো এনড পইণ্ট। আৰু এই চাৰ্জিং পইণ্টৰ দুটা পইণ্ট ওলাই আছে, এতিয়া কোনটোৰ পৰা পজিটিভ আছে কোনটোৰ পৰা নিগেটিভ আছে কেনেকৈ চাম। আমি চাৰ্জিং পইণ্ট লগাই দিছোঁ। মিটাৰত দেখিছে আপুনি দীঘল তাঁৰডালত ৰঙা পৰ্টডাল দিওঁতে পজিটিভ দেখাইছে মানে, আৰু মিটাৰটোত নিগেটিভ চিন দেখাৱা নাই। সেই হিচাপত দীঘলৰ পৰা ৰাইট ছাইডৰডাল পজিটিভ আৰু লেফ্টৰডাল নিগেটিভ। আৰু ওলোটাকৈ লগাই দিওঁতে চাওক এইটো মাইনাছ দেখাইছে, তাৰমানে এইটো আমাৰ ভুল হৈছে। অৰ্থাৎ মিটাৰৰ ৰঙা বৰ্ডডাল য'ত দিওঁতে ভল্টেজটো দেখাইছে সেইটো পইণ্টটো হ'ব পজিটিভ আৰু আন পইণ্টটো হ'ব নিগেটিভ। এইটো আমি লগাই দিওঁ। এইটো আমি লগাই ল'লোঁ। আমি লাইটটো লগাম। চাওক, লাইটটো লগোৱাৰ আগতে আমি টেষ্ট কৰি ল'ব পাৰোঁ। চাগে চল্ডাৰিং কৰি লওঁ যাতে
সুবিধা হয়। বহুতে ভাবিব পাৰে মই ফ্লাক্স কিয় ইউজ কৰা নাই, ফ্লাক্সতকৈ আমি ৰজন বেছি ভাল লাগে, ৰজনটো ইউজ কৰি ৰজন ইউজ কৰোঁ। চাওক আমি দুটা মই চল্ডাৰিং কৰি ল'লোঁ। আমি ৰাখি থ'লোঁ, বাকীখিনি আমি কাম কৰি লওঁ। চাওক এলইডিটো লগাই লওঁ। এইটো প্লাষ্টিকৰ হোলটো লগাই দিলে টিঙত লগাব বেছি ভাল, কিন্তু আমি সুবিধাৰ কাৰণে প্লাষ্টিকতো লগাইছোঁ আৰু মানে চাওক লাইটটো আমি প্ৰেছ কৰি লগাই দিলোঁ যাতে ওলাই নাহে। চাওক লাইটটো আমি এতিয়া চেক কৰিম যে লাইটটোৰ কোনটো পইণ্ট পজিটিভ কোনটো নিগেটিভ, কাৰণ আমি চাই থকা নাই। অৰ্থাৎ ৰঙা দিয়াডালটো পজিটিভ হয় আৰু ক'লা পৰ্টডাল দিয়াটো নিগেটিভ হয়। অৰ্থাৎ সিফালৰডাল পজিটিভ, অৰ্থাৎ ৰঙা পৰ্টডাল য'ত দিছোঁ আমি আৰু ক'লা পৰ্টডাল য'ত দিছোঁ, ৰঙা দিয়াটো হ'ল পজিটিভ আৰু ক'লাডাল দিয়াটো হ'ল নিগেটিভ। আমি ৰঙা দিয়াডালত যিহেতু পজিটিভ 1K ৰেজিষ্টেঞ্চটো তাত লগাই আমি চাৰ্জিং বেটাৰী পইণ্টৰ পৰা লগাম। চাৰ্জিং পইণ্টৰ পৰাও লগাব পাৰি, চাৰ্জিং দিলে যিহেতু জ্বলিব চাৰ্জিং পইণ্টৰ পৰা লগাম আমি। চাওক ৰেজিষ্টেঞ্চটো 1K, কাৰণ 12 আমি 5 ভল্ট যিহেতু মোবাইল চাৰ্জাৰৰ পৰা চাৰ্জ দিম, 5 ভল্ট ওলাই 5 ভল্টৰ পৰা 1.5 হ'ব লাগিলে 1K ৰেজিষ্টেঞ্চ দিব পাৰি। তাৰ কমৰো দিব পাৰি, কমৰ দিলে লাইটটো সোনকালে বেয়া চান্স থাকে। তাত আমি ইনচুলেটৰ এটা লগাই ল'লোঁ যাতে এইটোৰ লগত সেইটো লগ লাগি নাযায়, শ্বৰ্ট হৈ নাযায়। আচোন আমি ৰেজিষ্টেঞ্চটো চল্ডাৰিং কৰি লওঁ। আমি এইটো পজিটিভ পইণ্টত ৰেজিষ্টেঞ্চটো লগাই দিলোঁ। আমি ইনচুলেটৰ লগাই দিলোঁ, আচলতে ইনচুলেটৰ অলপ দীঘল লগাই লওঁ, ছুটি হৈ গ'ল, দীঘল লগাই দিলে সুবিধা হ'ব। হ'ল কি গ'ল আৰু নতুনকৈ আমি আৰু জ্বলাই মাৰোঁ। সোল্ডাৰিং হৈ গ'ল। চাওক এইটো আমি যিটো মিটাৰ দি আমি চেক কৰিছিলোঁ যে দীঘল তাঁৰডাল গুণা থকাডাল পজিটিভ হয়, এইটো পজিটিভৰ পৰা আমি যে চাৰ্জ দিলে যাতে পজিটিভ ভল্টেজটো গৈ এলইডিত যাতে চাৰ্জো হোৱা বুলি ইণ্ডিকেট কৰিব পাৰে। সেইকাৰণে আমি পজিটিভ পইণ্টৰ পৰা আমি এলইডিলৈ যাওঁ আৰু নিগেটিভটোও কানেকশ্যন দিম আমি চাৰ্জিং চকেটৰ পৰা, কাৰণ মোবাইল চাৰ্জাৰী চাৰ্জ দিলে চাৰ্জিং ভল্টেজটো যেতিয়া সোমাব এলইডিটো ছিগনেল যাব যাতে লাইটটো জ্বলি উঠে, আমি গম পাম যে চাৰ্জ হৈছে। ঠিক আছে, আমি পজিটিভ পইণ্টটো লগাই ল'লোঁ, নিগেটিভটো লগাম আমি। চাওক আমি তাৰ অলপ প্ৰয়োজন হ'ব, চাওক এইবাৰ তাঁৰ এডাল লাগিব, তাঁৰখিনি ওলাই লওঁ, নতুনকৈ আনিছিলোঁ খোলাই হোৱাই নাই। চাওক যিটো চাৰ্জিং চকেটৰ পজিটিভৰ পৰা যদি ডাইৰেক্ট আমি বেটাৰীটো দিওঁ তেতিয়াহ'লে লাইটটো অট'মেটিক জ্বলিয়ে থাকিব, কাৰণ চাৰ্জিং নিদিলেও এলইডি লাইটটোৱে আমি ৰিটাৰ্ণ ভল্টেজটো পাই থাকিব। কাৰণ নিগেটিভটো আমি বেটাৰীৰ লগত দিম, পজিটিভটো যিহেতু বেটাৰীৰ লগতে থাকিব, সেইকাৰণে তাৰ কাৰণে আমি পজিটিভ পইণ্টৰ পৰা বেটাৰীলৈ এটা ডায়োড লগাম, যে বেটাৰীটোৰ তাত পজিটিভ নিগেটিভটো আমি বাছি ওলাম আৰু ডায়োডটো আমি ক'ত লগাম চাই লওক। ডায়োডটোৰ চেক কৰাটো হ'ল আপোনাৰ যি মিটাৰৰ বাজাৰ পইণ্ট আছে বা ডায়োড পইণ্ট আছে এইটো লগাব পাৰি। এফালে আপোনাৰ ৰেজিষ্টেঞ্চ শ্ব' কৰিব, এফালে নকৰে। যোৱাকৈ আঁচ থাকে সেইটো হ'ল কেথড পইণ্ট আৰু আঁচ নোহোৱাটো এনড পইণ্ট। কেথড পইণ্টত আপোনাৰ পজিটিভ দিলে পজিটিভ এনড পইণ্ট নলায়, কিন্তু যদি এনড পইণ্টত আমি পজিটিভ দিয়ে কেথড পইণ্টেদি পজিটিভ ওলায়।
সেইকাৰণে আমি যেহেতু চাৰ্জিং পইণ্টৰ পৰা পজিটিভ ভল্টেজ সোমাম অৰ্থাৎ ইন কৰিম আৰু তাৰ ৰিটাৰ্ণ ফালে পজিটিভ আউট হ'ব, সেইকাৰণে আমি যিটো আঁচ নোহোৱা ফালটো সেইটো ফালটো আমি চাৰ্জিং পইণ্টৰ ফালে দিম, কাৰণ ইফালৰ পৰা যদি পজিটিভ সোমায় তেতিয়াহ'লে আঁচ থকা ফালে দি পজিটিভ ওলাই যাব, কিন্তু যাতে ৰিটাৰ্ণ আঁচ থকা ফালৰ পৰা বেটাৰীৰ পৰা ভল্টেজটো ৰিটাৰ্ণ চাৰ্জিং চকেটলৈ নাহে, সেইকাৰণে আমি ডায়োডটো লগাম। আৰু বেটাৰীৰ পজিটিভটো আৰু কেনেকৈ চাম, যদি আমি ওলোটা হৈছে তেতিয়াহ'লে মিটাৰত মাইনাছ দেখাব। চাওক ৰঙা বৰ্ডডাল যিহেতু লেফ্ট চাইডে দিওঁতে পজিটিভ ভল্টেজ 2 পইণ্ট দেখাই আছে চামথিং, এইটো বেটাৰীটোৰ ভল্টেজ কম আছে, চাৰ্জ দিলেই চাৰ্জ হ'ব। চাওক আমি ডায়োডটো এতিয়া আঁচ নোহোৱা ফালটো চাৰ্জিং চকেটত লগাম। এইটো আঁচ নোহোৱা ফালটো আমি চাৰ্জিঙৰ ফুল হৈছিল, মানে তাত নহয়, আমি য'ত তার আছে তাতে পইণ্টত নহয়, আচলতে ইফালে লগাব লাগিব। ইয়াতে আমি লগাব লাগিব পজিটিভ পইণ্ট, যাতে আমি চাৰ্জিং ভল্টেজৰ পজিটিভ ভল্টেজটো বেটাৰীলৈ ডায়োডৰ সহায়ত ভল্টেজটো বেটাৰীলৈ যায়। আৰু এইটো পইণ্টটো নিগেটিভ, আমি অল নিগেটিভ কানেকশ্যন একে কৰিব লাগিব। চাওক আমি পজিটিভৰ পৰা ডায়োডটো লগাইছোঁ, এনড পইণ্টটোত আমি কানেক্টৰত লগাইছোঁ, আৰু কেথড পইণ্ট অৰ্থাৎ যিটো আঁচ থকা পইণ্ট সেইটো আমি বেটাৰীৰ লগত সংযোগ কৰিম, কাৰণ যাতে বেটাৰীৰ পৰা ৰিটাৰ্ণ ভল্টেজ নাহে এলইডিটোলৈ, সেইকাৰণে আমি ডায়োডটো লগাইছোঁ। যদি আমি ডায়োডটো নিদিওঁ তেতিয়াহ'লে বেটাৰীৰ পৰা ভল্টেজ আহি লাইটটো জ্বলি থাকিব। আহকচোন বাকী কানেকশ্যনখিনি কৰোঁ। আমি ডায়োডটো লগাই লওঁ আৰু বেটাৰীটো লগাই লওঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, তেতিয়া বুজি পাব আৰু নিজে বনাই ল'ব পাৰে। ইয়াৰ খৰচ বেছি নহয়, 20-30 টকা খৰচ হয়। এই পেলনীয়া সামগ্ৰী আৰু 10-12 ঘণ্টালৈ বেকআপ দিয়ে। আৰু চাওক এই পজিটিভ পইণ্টৰ পৰা আমি বেটাৰী কানেকশ্যন কৰিম পজিটিভত, আৰু তাতে যাতে শ্বৰ্ট চাৰ্কিট নহয় বা ইটোৰ লগত সিটো লগ লাগি নাযায়, তাৰ কাৰণে আমি ইনচুলেটৰ লগাই দিলোঁ। এইটো হ'ল পজিটিভ পইণ্ট অৰ্থাৎ চাৰ্জিঙৰ পজিটিভ ভল্টেজ। আমি বেটাৰীটো লিখাও আছে, সেইটো আপোনাৰ পজিটিভ আৰু নিগেটিভ। আৰু বেটাৰীৰ যিটো সন্মুখৰ চাৰ্কিট আছিলে এখন চাৰ্কিট আমি গুচাই দিছোঁ, কাৰণ সেইখন বেটাৰীত মেক্সিমাম এণ্ড্ৰইড মোবাইলৰ বেটাৰীত সেই চাৰ্কিটখনেই বেয়া হয়, কিন্তু বেটাৰীটো সম্পূৰ্ণ বেয়া নহয়, বেটাৰীটো ভালে থাকে। চাৰ্কিটখনৰ প্ৰব্লেম হয় কাৰণে চাৰ্জ নলয় বা এণ্ড্ৰইড মোবাইলৰ বেটাৰীটো বেয়া হয়। এনেকুৱা বেটাৰীটো বহুত আছে, মানুহ পেলাই দিয়ে। পজিটিভ কানেকশ্যনটো আমাৰ হৈ গ'ল, এতিয়া আমি নিগেটিভ কানেকশ্যনটো কৰিম। চ' আমি নিগেটিভ বেটাৰীৰ লগত কানেকশ্যন কৰি ল'লোঁ। এই নিগেটিভটো আমি চাৰ্জিং চকেটৰ নিগেটিভতো দিম আৰু যিটো বাল্ব আছে বাল্বটোতো কানেকশ্যন কৰিম। আমি আগে চাৰ্জিং চকেটত লৈ লওঁ, কানেকশ্যনটো দি লওঁ। আৰু বাল্বটোৰ তার দুডাল আনাৰ কাৰণে আমি দুভাগে দুটা ফুটা কৰি দিম, তো আইৰণ দিয়ে কৰি দিম, এইটো ফালৰ পৰা কৰি দিম। ফুটা কৰি ল'লোঁ, অলপ চাফা কৰি লওঁ। এতিয়া আমি এলইডিটো লগাই লওঁ। এলইডিটো নটটো অলপ পিছত মাৰিম, আমি আগে চেক কৰি লওঁ এলইডিটো পজিটিভ কোনটো পইণ্ট আৰু নিগেটিভ কোনটো পইণ্ট। চাওক এলইডিটো জ্বলি উঠিছে, অৰ্থাৎ ইফালৰ ৰঙা পৰ্টডাল দিয়া থকাটো পজিটিভ পইণ্ট আৰু ক'লা পৰ্টডাল দিয়াটো নিগেটিভ পইণ্ট। কাৰণ আমি এনেকুৱা থাকিল, আমি ইয়াৰ পৰা নিগেটিভ কানেকশ্যনটো এইটো ফালে দি ল'ম, কাৰণ নিগেটিভটো এইটো ফালে আছে,
লাইটটো নিগেটিভ কানেকশ্যনটো দি ল'লোঁ লাইটৰ আৰু পজিটিভ কানেকশ্যনটো কৰোঁ তাঁৰডাল কাটি লওঁ আমি পজিটিভটো ডাইৰেক্ট সুইচৰ পৰা দিম কাৰণ বেটাৰীৰ পৰা সুইচলৈ আনিম সুইচৰ পৰা আৰু ইয়াতে দিম আমি এইটো লাইটত পজিটিভটো লগাই ল'লোঁ হৈ গ'ল আমি লাইটৰ স্ক্ৰুটো মাৰোঁ ৰ'ব অলপ পিছত মাৰোঁ লাইটটো জ্বলিলে টেষ্ট কৰি লওঁ পজিটিভটো ওলাই ল'লোঁ নটটো বিচাৰি বনাই ল'ব ঠিক আছে এবাৰ পজিটিভটো আমি সুইচৰ লগত কানেক্ট কৰিম সুইচৰ যিকোনো এটা পইণ্টত দিলে কথা হ'ল মানে কথা নাই যে এইটো পইণ্টত দিব লাগিব বা সেইটো পইণ্টত দিব লাগিব এনেকুৱা কোনো কথা নাই সুইচৰ এইটো পইণ্টত নিদি সেইটো পইণ্টত দিব পাৰি মানে সুইচটো অন অফ হয় বেটাৰীৰ পৰা পজিটিভটো তাত যাব তাৰ পৰাহে লাইটত যাব সুইচটো অন কৰিলেহে লাইটটো জ্বলিব কিন্তু সুইচটো অন নকৰিলেও চাৰ্জিং দিলে ডায়োডৰ থ্ৰু দি বেটাৰীটো চাৰ্জ হ'বই কাৰণ চাৰ্জিং পইণ্টৰ পৰা ডাইৰেক্ট বেটাৰী কানেক্ট আছে ডায়োডৰ সহায়ত আৰু নিগেটিভটো ডাইৰেক্ট দিয়া আছে তাঁৰডাল কাটি লওঁ চাই লওক আমি এইটো পজিটিভটো আমি সুইচত দিম বেটাৰীটো চাৰ্জ বহুখিনি কম আছে চাৰ্জ দিলে উঠিব চাৰ্জ বহুদিন পৰি আছিল ইমান ছমাহটো পৰি আছিলে বেটাৰীটো 6 মাহ বছৰ দিন এখন দোকানৰ পৰা উঠাই লৈ আনিছোঁ আৰু পুৰণা বেটাৰী 20 পিছমান ঠিক আছে এইটো আমি বেটাৰীটো আমি ডুৱেল টেপ লগাই দিম যাতে বেটাৰীটো অনলাইন আহে বা লৰচৰ হৈ নাথাকে আমাৰ কামটো এইটো হৈ গ'ল আমি এতিয়া টেষ্ট কৰিব লাগে ফিল ফিটিং কৰি লওঁ আমি যিটো প্লাষ্টিকৰ মানে বাক্সা ইউজ কৰিছোঁ এইটো নকৰি আপুনি কিবা বেলেগ হেৰি বাকচতো ইউজ কৰিব পাৰে সৰু টেমাটো ব্যৱহাৰ কৰিব পাৰে বস্তুখিনি ভৰিলে হ'ল আৰু সঠিককৈ কানেকশ্যন কৰিলে হ'ল ধুনীয়াকৈ 8-9 ঘণ্টা 10-12 ঘণ্টা কৰিলে বেকআপ দিয়ে আৰু এই বেটাৰীটো আপুনি সৰু বেটাৰীও দিব পাৰে বেকআপ কমকৈ দিব আমাৰ নৰ্মেল মোবাইলৰ বেটাৰীও দিব পাৰে এণ্ড্ৰইডত নেদি ঠিক আছে এইটো চাওক পজিটিভ পইণ্টৰ পৰা আহিছে বেটাৰীটো ডাইৰেক্ট পজিটিভৰ লগত লগ কৰি দিছোঁ আৰু বেটাৰীটোৰ পৰা আনি সুইচত দিছোঁ আৰু সুইচটোৰ পৰা আমি লাইটত দিছোঁ চিম্পল কানেকশ্যন আৰু ইয়াৰ ডায়াগ্ৰামটো আমাৰ দিয়াই আছে ঠিক আছে প্ৰথমতে আমি ইয়াক নিগেটিভটো কানেকশ্যন কৰাই নাই আমাৰ এলইডিটোৰ আমি এলইডিৰ নিগেটিভটো ডাইৰেক্ট চাৰ্জিং পইণ্টৰ নিগেটিভৰ পৰাও দিব পাৰি নহ'লে বা বেটাৰীটোৰ পৰাও দিব পাৰি কাৰণ নিগেটিভ পইণ্টৰ পৰা বেটাৰীলৈ গৈছে দিলেই হ'ল মানে আমি এতিয়া চাৰ্জিং চকেটৰ পৰা দিওঁ আৰু বেটাৰী পইণ্টৰ পৰা দিলেও কথা নাই এইটো নিগেটিভটো লগাই লওঁ এটা ইনচুলেটৰ ভৰাই দিওঁ ভালকৈ আৰু ইনচুলেটৰ লগাব পাহৰি গ'ল নহয় ইনচুলেটৰ লগাই দিওঁ ঠিক আছে আমি ইনচুলেটৰ লগাই ল'লোঁ নিগেটিভটো গৰম কৰি দিব লাগিছিল যাতে এৰি নাহে সেইকাৰণে গৰম কৰি দিলোঁ চাওক পজিটিভটো দিলোঁ নিগেটিভটো আমি চাৰ্জিং চকেটৰ পৰাও দিব পাৰি বেটাৰীৰ পৰাও দিব পাৰি দিলে হ'ল এতিয়া আমি চাৰ্জিং চেক কৰি চাওঁ কাৰণ বেটাৰীটোত বহুত চাৰ্জ কম আছে চাৰ্জিং লাইটটো জ্বলিছে তাত বেটাৰী চাৰ্জ হৈ আছে মানে লাইটটোও জ্বলিছে খুলি দি চাওঁ এতিয়া এলইডিটো ফিটিং কৰোঁ কাৰণ এই লাইটটো 9টা আছিল
মাত্ৰ বিচাৰি পোৱা নাছিলোঁ, বিচাৰি পালোঁ। লাইটটো লগাই দিওঁ। মাত্ৰ লগাই দিলোঁ যাতে LED-টো বহুত সময় জ্বলি থাকিলে গৰম হ'ব, গৰমটো হিটছিংটোৱে কাভাৰ কৰিব যাতে লাইটটো বেয়া নহয় সোনকালে। মই ইয়াক বহুত টেষ্ট কৰিছোঁ, মিনিমাম 15 ঘণ্টা কণ্টিনিউৱাছ জ্বলাই চাইছোঁ, না LED-টো বেয়া হোৱা নাই এতিয়ালৈ। মানে আগতেও বনাইছিলোঁ, যিহেতু 10-12 ঘণ্টাটো মই দিনটো জ্বলাই ৰাখিছিলোঁ, কিন্তু LED-টো এতিয়ালৈ বেয়া হোৱা নাই। চব এইটো আমি লককেইটা, এইটো থাকেই লক এনেকুৱা বাক্সা হৈ গ'ল। আমাৰ এইটো বস্তু ৰেডি হৈ গ'ল। এই চাওক জ্বলিলে বেটাৰী বেকআপত। এই ধুনীয়া পোহৰ। আপুনি কেতিয়াবা টৰ্চৰ সলনি এইটো ইউজ কৰিব পাৰে, আৰু নিজে বনাই লওক, ইমান কম খৰচত হৈ আছে। চাৰ্জিং হৈছে, বেটাৰীটো চাৰ্জ কম আছে, যিটো লাইটটো পোহৰটো বাঢ়ি গৈছে। আৰু এই ভিডিঅ'টো শেষ কৰি চোৱাৰ বাবে ধন্যবাদ। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি আগন্তুক যি নতুন ভিডিঅ' বনাওঁ আপোনালোকৰ তাত প্ৰথমে খবৰ যায়, তাৰ কাৰণে আপুনি ছাবস্ক্ৰাইব কৰিব, যাতে নতুন ভিডিঅ' দিলেই আপোনালোকে পায়। ধন্যবাদ।